হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত HS ফাইনেল পৰীক্ষা দিবলৈ গৈ আছা, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি মই জিঅ'গ্ৰাফী এখন কমন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাই যাবা। আজি ভিডিঅ'টো যিসকলে ভালদৰে চাব সেইসকলৰ বহুত লাভ হ'ব, কিয়নো ফাইনেল পৰীক্ষাত যেনেকুৱা টাইপৰ প্ৰশ্ন আহে সেইবোৰ প্ৰশ্ন এই পেপাৰখনত আছে। গতিকে এই পেপাৰখন যদি তোমালোকে ভালদৰে চাই যোৱা তেনেহ'লে ফাইনেল পৰীক্ষাত কমন পাবা। গতিকে এই কুৱেশ্যন পেপাৰখন ভালদৰে চাই যোৱা। প্ৰথমতে ইয়াতে 1 নম্বৰীয়া প্ৰশ্ন 4টা আহিছে, অৰ্থাৎ টিক চিন দিব লাগে। এনেকুৱা টাইপৰ প্ৰশ্ন তোমালোকৰ ফাইনেল পৰীক্ষাটো আহিব, হয়তো ইয়াৰ পৰাই কমন পৰিব। গতিকে ভিডিঅ'টো ভালদৰে চাই যোৱা। ইয়াত দেখিছা 4টা প্ৰশ্ন বা 5টা প্ৰশ্ন আছে। গতিকে এইকেইটা ইম্পৰ্টেণ্ট হয়, তোমালোকে বহীত লিখি ল'বা আৰু ইয়াৰ উত্তৰসমূহ ভালদৰে লিখি ল'বা আৰু মুখস্থ কৰিবা। হয়তো তোমালোকে ইয়াৰ উত্তৰসমূহ জানা, যদি নাজানা কমেণ্ট কৰিবা। তোমালোকে কমেণ্ট কৰি দিলে মই ইয়াৰ উত্তৰসমূহ গ্ৰুপত শ্বেয়াৰ কৰি দি দিম। তাৰপিছত ইয়াতো আহিছে 2টা, 4 নম্বৰ আৰু 5 নম্বৰ। গতিকে ৰোপণ খেতিৰ ওপৰত প্ৰশ্ন পৰীক্ষাত আহিব আৰু সমবায় কৃষিৰ ওপৰত আহিব। তাৰপিছত 2 নম্বৰ প্ৰশ্নকেইটা চোৱা। মানৱ উন্নয়ন ধাৰণাটো কোনে আগবঢ়াইছিল? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ঋতু প্ৰবাহ বুলিলে কি বুজা? পথৰ ঘনত্ব কি? কাৰ্বি পাহাৰৰ উচ্চতম শৃংগটোৰ নাম লিখা। উত্তৰটো হ'ব সিংহাসনা। অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো? উত্তৰটো হ'ব ডিগবৈ, 1901 চনত স্থাপিত হৈছিল। জনসংখ্যা বৃদ্ধিৰ 2টা মুখ্য কাৰণ লিখা আৰু জনসংখ্যাৰ ঘনত্ব মানে কি? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত দূৰ সংবেদন মানে কি? 2টা কৃষিভিত্তিক উদ্যোগৰ নাম উল্লেখ কৰা। ফাইনেল পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হয়। প্ৰকাৰ্য ভিত্তিত নগৰসমূহ শ্ৰেণী বিভাজন কৰা, এইটো পৰীক্ষাত আহিব। পুৰুষ মহিলা প্ৰব্ৰজনৰ 2টা মুখ্য কাৰণ উল্লেখ কৰা। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। জনসংখ্যাৰ ঋণাত্মক বৃদ্ধি হাৰ বুলিলে কি বুজা? জল পৰিবহণৰ 2টা প্ৰধান উপকাৰিতা বিষয়ে লিখা। আৰু গোলকীয় উত্তাপন মানে কি? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত প্ৰব্ৰজন বুলিলে কি বুজা? প্ৰব্ৰজনৰ কাৰণসমূহৰ বিষয়ে চমুকৈ লিখা। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত জনসংখ্যা বিতৰণৰ ভৌগোলিক আৰু অৰ্থনৈতিক কাৰকসমূহৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা। সামূহিক যোগাযোগ পদ্ধতি বুলিলে কি বুজা? ফাইনেল পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট। বন্দৰবোৰক কিয় আন্তৰ্জাতিক বাণিজ্যৰ মুখ্য প্ৰৱেশদ্বাৰ বোলা হয়? এইটো কমন কুৱেশ্যন হয়। ভাৰতৰ কপাহ খেতিৰ বিষয়ে চমু টোকা লিখা। ফাইনেলৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। প্ৰদূষণ আৰু প্ৰদূষকৰ মাজৰ পাৰ্থক্য মষ্ট ইম্পৰ্টেণ্ট হয়। গ্ৰাম্য বসতিৰ মূল সমস্যাসমূহৰ বিষয়ে লিখা। ভাৰতৰ কৃষিখণ্ডৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা। ফাইনেল পৰীক্ষাত আহিব। অসমৰ চাহ উদ্যোগৰ ওপৰত এটি টোকা লিখা, এইটো পৰীক্ষাত আহিবই। মানৱ বিকাশৰ 4টা স্তম্ভৰ বৈশিষ্ট্য ব্যাখ্যা কৰা। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, পৰীক্ষাত আহিব। ৰেলপথৰ সুবিধা অসুবিধাসমূহ আহিব। ভাৰতৰ জল সম্পদৰ সমস্যাসমূহ আলোচনা কৰা। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এখন দেশৰ মানুহে কেনেকৈ আন এখন দেশৰ মাজৰ লগত পাৰ্থক্য দেখা যায়, ইয়াৰ কাৰণসমূহ লিখা। বহুত দৰকাৰী কুৱেশ্যন হয়। তাৰপিছত তোমালোকৰ এখন ভাৰতৰ মানচিত্ৰ অংকন কৰা আহিব। তাৰে 2খন ৰাজ্যৰ ৰাজধানী বা মুম্বাই, কোহিমা বা নদীৰ নাম এনেকৈ বহাবলৈ দিব। আৰু এইখনে হৈছে কুৱেশ্যন পেপাৰ জিঅ'গ্ৰাফী। এই কুৱেশ্যন পেপাৰখন মষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাত। এই কুৱেশ্যন পেপাৰখনৰ পৰা বহুতকেইটা প্ৰশ্ন আহিব ফাইনেল পৰীক্ষাত। গতিকে এই কুৱেশ্যন পেপাৰখন ভালদৰে প্ৰেক্টিছ কৰিবা। আৰু যদিহে তোমালোকৰ ইয়াৰ আনচাৰসমূহ লাগে, কমেণ্ট বক্সত কমেণ্ট কৰি জনোৱা যে আনচাৰসমূহ লাগে, মই গ্ৰুপত আনচাৰসমূহ দি দিম। ভিডিঅ'টো যদি ভাল লাগিলে তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছা, ছাবস্ক্ৰাইব কৰি ল'বা। পৰৱৰ্তী ইম্পৰ্টেণ্ট কমন কুৱেশ্যন এনচাৰ ভিডিঅ' পাই থাকিবা।